নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো এডুকেয়াৰ জিকেলৈ বন্ধু বান্ধৱীসকল ভাল খবৰ অসম চৰকাৰৰ অধীনত মুকলি হৈছে 2531টা ভেকেন্সি আৰু এই ভেকেন্সিসমূহ আহিছে দুটা বিভাগৰ ফালৰ পৰা এটা হৈছে এনিমেল হাজবেণ্ড্ৰি এণ্ড ভেটেনেৰি বিভাগ অৰ্থাৎ পশু পালন আৰু পশু চিকিৎসা বিভাগৰ ফালৰ পৰা আৰু আহিছে ভেকেন্সি কৃষি বিভাগৰ ফালৰ পৰা অৰ্থাৎ এগ্ৰিকালচাৰ বিভাগৰ ফালৰ পৰা ইতিমধ্যে পদসমূহৰ অনলাইন আবেদন আৰম্ভ হৈছে চাওক আপোনালোকৰ যদি মনত আছে দুদিন আগতে আমি আপোনালোকক জনাইছিলো শৰ্ট নটিফিকেশন দুখনৰ বিষয় এখন শৰ্ট নটিফিকেশন এইখন আছিল ইয়াতে আসলতে আমি দেখা পাইছিলো 694টা পদৰ বিজ্ঞাপন আৰু ইয়াতে 15 মাৰ্চৰ কথা উল্লেখ কৰিছিল কিছু হয়তো খেলিমেলি আছিল কাৰণ এই পদসমূহৰ ইতিমধ্যে অনলাইন আবেদন আৰম্ভ হৈছে আৰু এইখন আছিল দ্বিতীয়খন বিজ্ঞাপন আমি দুদিন আগতে জনাইছিলো ইয়াতে 1837টা পদৰ বিষয়ে কোৱা হৈছিল আৰু এইখন ওলাইছিল কৃষি বিভাগৰ ফালৰ পৰা এই আটাইকেইটা পদৰে ইতিমধ্যে ফুল নটিফিকেশন আহি গৈছে ইয়াতে আপোনালোকে এডুকেশনাল কোৱালিফিকেশনো দেখা পাব অৰ্থাৎ কোন কেটা পদৰ বাবে কি এডুকেশনাল কোৱালিফিকেশন লাগিব আৰু ভাল কথা হ'ল যি কেটা বেছি পদ আছিল এগ্ৰিকালচাৰ বিভাগত তাতে কেৱল হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ হলে হ'ব এখিনিয়ে কৈ থলো বাকিখিনিতো গুটেখিনি আলোচনা কৰিমে ভিডিওটো ততি চমুকৈ ইতিমধ্যে মন কৰিব অনলাইন আবেদন আৰম্ভ হৈছে গুৱাহাটী ইউনিভাৰ্সিটিৰ ওয়েবসাইট যোগে অনলাইন আবেদন আৰম্ভ হৈছে আৰু এখন কৈ মই তিনিখন নটিফিকেশন আলোচনা কৰিম তিনিখন বেলেগ নটিফিকেশন আহিছে সো প্ৰথমতে আমি চাই লৈছো আহক ইয়াতে দিছে এডভাৰটাইজমেন্ট ফৰ ভেৰিয়াছ পোষ্ট আন্ডাৰ এনিমেল হাজবেণ্ড্ৰি এণ্ড ভেটেনেৰি সো এনিমেল হাজবেণ্ড্ৰি অৰ্থাৎ পশু পালন আৰু পশু চিকিৎসা বিভাগৰ ফালৰ পৰা যিখন এডভাৰটাইজমেন্ট আহিছে এইখন হৈছে সেই বিজ্ঞাপন গ্ৰেড 4 ৰ বিজ্ঞাপন এক্সট্ৰা কৈ দিছে ইয়াতে 26 তাৰিখে ইস্যু হৈছে কালি তাৰিখত আৰু গ্ৰেড 4 ৰ পদ 507টা আছে আৰু 27 তাৰিখ অৰ্থাৎ আজিৰ পৰা অনলাইন আবেদন আৰম্ভ হৈছে চলিব 13 মাৰ্চ 2021 লৈকে অফিচিয়েল পোৰ্টেল হৈছে এটো xex.guwahati.ac.in মন কৰিব xex.guwahati.ac.in 190টা পোষ্টৰ 57টা মহিলাৰ বাবে সংৰক্ষিত OBC MOBCৰ বাবে 134টা 40টা মহিলাৰ বাবে সংৰক্ষিত SCৰ 32টা তাৰে 10টা মহিলাৰ বাবে সংৰক্ষিত ST প্লেন 47টা 14টা মহিলাৰ বাবে সংৰক্ষিত 35টা আছে ST হিলৰ 10টা মহিলাৰ বাবে সংৰক্ষিত 69টা আছে EWS তাৰে 21টা মহিলাৰ বাবে সংৰক্ষিত PWD প্ৰাৰ্থীৰ বাবে পোষ্ট ৰিজাৰ্ভ নাই সৰ্বমুঠ 507টা আৰু লগতে কোৱা হৈছে যে পৰৱৰ্তী সময়ত এই সংখ্যাটো কমা বঢ়া হ'ব পাৰে 47টা পদ আছিল PWD প্ৰাৰ্থীৰ বাবে এটো বিভাগতে কিন্তু ইতিমধ্যে সোশ্যাল ওয়েলফেয়ার বিভাগে যেহেতু ৰিক্ৰুটমেন্ট প্ৰসেস আৰম্ভ কৰিছে সেই কেটা পদৰ বাবে গতিকে ইয়াৰ লগত সেই কেটা পদ সংযোগ কৰা নাই তাকো উল্লেখ কৰিছে দৰমহা নিৰিক 12000 টকাৰ পৰা 52000 টকা গ্ৰেড পে 3900 টকা পে বেন 1 অনুসৰি এলিজিবিলিটি ক্ৰাইটেৰিয়া 1 নম্বৰ ভাৰতীয় নাগৰিক হ'ব লাগিব লগতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব 2 নম্বৰ এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেচন থাকিব লাগিব ভ্যালিডিটি থকা হ'ব লাগিব ভ্যালিডিটি পাৰ হলে নহব যদি আছে ভ্যালিডিটি পাৰ হৈছে তেনে হলে নতুনকৈ ৰিনিউ কৰাই লব 3 নম্বৰ অসমৰ লোকেল ল্যাঙ্গুৱেজ জানিব লাগিব প্ৰাৰ্থীগৰাকী আৰু এডুকেশনাল কোৱালিফিকেশন কেৱল ক্লাছ 8 উত্তীৰ্ণ এই 507টা পদৰ বাবে কেৱল ক্লাছ 8 উত্তীৰ্ণ হলেই হ'ব আৰু বয়স 40 বছৰ ম্যাক্সিমাম অৱশ্যে 43 বছৰ OBC MOBC প্ৰাৰ্থীসকলৰ বাবে 45 বছৰ SC ST প্লেন ST হিল প্ৰাৰ্থীসকলৰ বাবে আৰু সেইখিনি বয়সৰ উৰ্ধসীমাৰে লাভ কৰিব অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈছে সেইখিনি জনাই দিম এতিয়া আগবাঢ়িছো দ্বিতীয়খন এডভাৰটাইজমেন্ট লৈকে দ্বিতীয়খন এডভাৰটাইজমেন্ট আহিছে এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টৰ ফালৰ পৰা আৰু ইয়াতে আমি দেখা পাম সৰ্বমুঠ 1837টা পদ ওলাইছে এই ডিপাৰ্টমেন্টত মন কৰিব 1837টা আৰু এইখন হৈছে সেই নটিফিকেশনখন 26 তাৰিখে এখনো ইস্যু কৰা হৈছিল আজি প্ৰকাশ পাইছে 27 তাৰিখ অৰ্থাৎ আজিৰ পৰা অনলাইন আবেদন আৰম্ভ হৈছে চলিব 13 মাৰ্চ 2021 লৈকে 1581টা পোষ্ট আছে আটাইতকৈ বেছি সংখ্যক পদ এগ্ৰিকালচাৰ এক্সটেনশন এসিস্ট্যান্টৰ AEA আৰু ইয়াৰে এডুকেশনাল কোৱালিফিকেশন কেৱল HS পাস বিচাৰিছে হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ হলেই হ'ব যিসকল প্ৰাৰ্থীৰ সায়েন্স ষ্ট্ৰীমৰ পৰা তেওঁলোকে অগ্ৰাধিকাৰ লাভ কৰিব হেতু কথা ইয়াতে উল্লেখ কৰিছে আৰু লগতে যিসকল ৰুৰেল বেকগ্ৰাউণ্ডৰ পৰা আহে তেওঁলোকেও প্ৰিফাৰেন্স লাভ কৰিব আৰু এই 1581টা পদৰ বিভাজন ইয়াতে উল্লেখ কৰিছে আপোনালোকে চাই লব কোনটো ক্যাটাগৰীৰ বাবে কিমান আছে পেমেন্ট 14000 টকাৰ পৰা 60500 টকা গ্ৰেড পে 6200 টকা প্ৰতি মাহে লাভ কৰিব আৰু ইয়াতে আমি 2 নম্বৰ দেখা পাম জুনিয়ৰ এসিস্ট্যান্ট HQ 47টা পদ কেৱল গ্ৰেজুৱেট বিচাৰিছে লগতে কম্পিউটাৰছ ডিপ্লোমা বিচাৰিছে অতি কমে 6 মাহৰ আৰু
47টাৰ লগতে 153টা পদ আছে জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট লেভেল বিভিন্ন জিলাত হ'ব নিযুক্তি ইয়াতো কম্পিউটাৰ চাৰ্টিফিকেট অতি কমেও 6 মাহৰ লগতে যিকোনো গ্ৰেজুৱেট হ'লে হ'ব পে বেন 14000 টকাৰ পৰা 60500 টকা গ্ৰেড পে 6200 টকা প্ৰতি মাহে লাভ কৰিব ষ্টেনোগ্ৰাফাৰ 8টা পদ আছে গ্ৰেজুৱেট লগতে ষ্টেনোগ্ৰাফিৰ চাৰ্টিফিকেট থাকিব লাগিব ষ্টেনোটাইপিষ্ট আছে 5টা পদ 4টা ইংৰাজী এটা অসমীয়া কেৱল হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ হ'লে হ'ব লগতে ষ্টেনোগ্ৰাফি ডিপ্লোমা থাকিব লাগিব ইয়াতো আৰু লগতে আমি ইলেক্ট্ৰিচিয়ানৰো পদ দেখা পাইছো 4টা HSLC অৰ্থাৎ ক্লাছ 10 উত্তীৰ্ণ হ'ব লাগিব লগতে 2 বছৰীয়া ডিপ্লোমা থাকিব লাগিব ITI লগতে আমি দেখা পাইছো PIFIS কম্পিউটাৰৰ পদ ইয়াতে হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ হ'ব লাগিব প্ৰাৰ্থীগৰাকী আৰু লগতে ইয়াৰে যিকোনো এটা সাবজেক্ট থাকিব লাগিব ষ্টেটিষ্টিক্স ইকনমিক্স নাইবা গণিত 24টা পদ আছে আৰু শেষৰ পিনে আমি দেখা পাইছো আৰু কেইটামান পদ আছে যেনেকৈ মেকানিক জুটৰ পদ আছে 6টা ইয়াতে ক্লাছ 10 উত্তীৰ্ণ হ'লেই হ'ব 2 বছৰৰ ITI ডিপ্লোমা লাগিব মেকানিকত তাৰ পিছত আমি দেখা পাইছো 9 নম্বৰত আছে গ্ৰেড 4 9টা পদ ক্লাছ 8 উত্তীৰ্ণ এতে দৰমহা নিৰীক্ষণী উল্লেখ কৰা আছে প্ৰতিটো পদৰ বাবে বেলেগ বেলেগ হ'ব ভাৰতীয় নাগৰিক হ'ব লাগিব অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেচন থাকিব লাগিব বয়স একেই অসম চৰকাৰৰ নিয়ম অনুসৰি আৰু অনলাইন আবেদন ইতিমধ্যে এই পদসমূহৰ আৰম্ভ আমি কেনেদৰে অনলাইন আবেদন কৰিব আপোনালোকে জনাই দিম ভালদৰে নেক্সট যিখন লাষ্ট এডভাৰটাইজমেন্ট আছে সেইখনৰ বিষয়ে আলোচনা কৰো সেইখন আহিছে এনিমেল হাজবেণ্ডাৰী ভেটেৰিনাৰী এণ্ড ডেইৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আৰু ইয়াতে আমি পদ দেখা পাম বিভিন্ন পদ আছে আৰু এইখন হৈছে অফিচিয়েল এডভাৰটাইজমেন্ট এইখনো কালি তাৰিখত জাৰি কৰা হৈছিল আজি পাবলিশ কৰা হৈছে 27 তাৰিখ অৰ্থাৎ আজিৰে পৰা অনলাইন আবেদন আৰম্ভ হৈছে 13 মাৰ্চলৈকে চলিব ইয়াতে এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনাৰী বিভাগত পদসমূহ এনে ধৰণৰ জুনিয়ৰ এছিষ্টেণ্ট HQ 44টা জুনিয়ৰ এছিষ্টেণ্ট সাবঅৰ্ডিনেট 99টা ইলেক্ট্ৰিচিয়ান প্লেন অপাৰেটৰ 11টা পদ তাৰ লগতে ডেইৰী ডিপাৰ্টমেণ্টত আছে জুনিয়ৰ এছিষ্টেণ্ট HQ 15টা জুনিয়ৰ এছিষ্টেণ্ট সাবঅৰ্ডিনেটৰ 16টা পদ সো ইয়াতো আমি যদি চাও ক্যাটাগৰি ওয়াইজ বিভাজনো দেখা পাম কিমান দিয়া আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া অসমৰ স্থায়ী বাসিন্দা ভাৰতীয় নাগৰিক হ'ব লাগিব বয়স 18 বছৰৰ পৰা 40 বছৰ বয়সৰ ঊৰ্ধ্বসীমা ৰেহাই অসম চৰকাৰৰ নিয়ম অনুসৰি আছে জুনিয়ৰ এছিষ্টেণ্টৰ বাবে বেচেলৰ ডিগ্ৰী বিচাৰিছে আৰু লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব বিশেষকৈ ওয়াৰ্ড প্ৰসেসৰ স্প্ৰেডশীট প্ৰেজেন্টেশন গ্ৰাফিক্স কনসেপ্ট অফ ডেটাবেস ইন্টাৰনেট আৰু ইমেইলত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব লগতে কম্পিউটাৰ অতি কমেও 6 মাহৰ ডিপ্লোমা থাকিব লাগিব আৰু একেই জুনিয়ৰ এছিষ্টেণ্ট সাবঅৰ্ডিনেটৰ বাবেও জুনিয়ৰ এছিষ্টেণ্ট পদ ইলেক্ট্ৰিচিয়ান প্লেন অপাৰেটৰ পদৰ বাবে HSLC পাস লাগিব লগতে 2 বছৰীয়া ডিপ্লোমা থাকিব লাগিব ITI ৰ পৰা সো থুলমুলকৈ এইখিনিয়ে কথা আপোনালোকৰ বাবে এডভাৰটাইজমেন্ট ওলাইছে 2531টা পদৰ আৰু এক্সক্লুসিভ খবৰ ইতিমধ্যে অনলাইন আবেদনো আৰম্ভ হৈছে যদি আপোনালোকে চাই অনলাইনৰ লিংকও দিয়া হৈছে এপ্লাই নাওৰ লিংকটো যদি মই ক্লিক কৰো এনিমেল হাজবেণ্ডাৰী লিংকটো খুল খাব অকমান অপেক্ষা কৰক খুল খালে ইতিমধ্যে খুল খাইছে আৰু আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু কেনেদৰে এপ্লাই কৰিব আপোনালোকক সবিশেষ জনাই দিম অনলাইন আবেদন আজিৰে পৰা আৰম্ভ হৈছে চলিব 13 মাৰ্চ 2021 লৈকে সো এইখিনি আছিল লেটেষ্ট ইনফৰমেশন আশা কৰিছো ভিডিওটো আপোনালোকে ভাল পাইছে ভাল পালে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি হে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ